জল যার কিন্তু জল তো অর্থে উঠে বেশি বেশি থেকে বাড়িঘর সব ডুবাইছে। হ্যাঁ হ্যাঁ আমি এই মুহূৰ্তত উপস্থিত আছোঁ গান্ধাইমুখ এলেকাত আৰু যিখন এলেকায় বাৰম্বাৰ কিন্তু বানে তেওঁলোকে প্লাবিত হয় আৰু এইবোৰ অঞ্চলত কিন্তু লংগাই নদীৰ বাঢ়নীয়ে পানীয়ে একেবাৰে বুলাই পেলায়। আৰু এই মুহূৰ্তত আপোনালোকক আমি দেখুৱাইছোঁ ND24 দৰ্শকক আমি দেখুৱাইছোঁ এয়া হৈছে শ্ৰীভূমি চহৰৰ নিলগতে আমি যদি কিছুমান দূৰলৈ আহোঁ তেনেহ'লে এইখন যিখন লংগাই নৈ পোৱা যায় আৰু এইখন লংগাই নৈৰ বাঢ়নীয়ে পানীয়ে কিন্তু এই মুহূৰ্তত বুঢ়াই পেলাইছে বিস্তীৰ্ণ অঞ্চল। আৰু প্ৰতি বছৰে কিন্তু এইখন অঞ্চল পৰিদৰ্শন কৰে বিভিন্ন মন্ত্ৰী আহি কিন্তু এইবোৰ অঞ্চলৰ যি লোকৰ যি দুৰ্দশা তেওঁলোকৰ দুৰ্দশাৰ পৰা তেওঁলোকে পৰিত্ৰাণ নাপায়। এই মুহূৰ্তত আপোনালোকক আমি দৃশ্যাংশ দেখুৱাইছোঁ কেনেকৈ বানে এক ভয়ংকৰ ৰূপ লৈছে শ্ৰীভূমি চহৰত। আৰু এই মুহূৰ্তত শ্ৰীভূমি চহৰ সংলগ্ন যিবোৰ এইখন যিখন অঞ্চল আছে এইখন অঞ্চলৰ যি দৃশ্য এইখন অঞ্চলৰ আমি দৃশ্য আপোনালোকক আমি দেখুৱাইছোঁ ND24 দৰ্শকক আমি দেখুৱাইছোঁ লংগাই নৈৰ বাঢ়নীয়ে পানীয়ে একেবাৰে বুঢ়াই পেলাইছে এইখনৰ বিস্তীৰ্ণ অঞ্চল। আৰু এই মুহূৰ্তত আপোনালোকে দেখি পাইছে ঘৰৰ ভিতৰতে কিন্তু আবদ্ধ হৈ আছে বহু লোক আৰু বহু লোক যেহেতু আবদ্ধ হৈ আছে তেওঁলোকক কিন্তু বহু নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে। আৰু আপোনালোকক আমি ND24 দৰ্শকক আমি দেখুৱাইছোঁ সেয়া হৈছে শ্ৰীভূমিৰ দৃশ্য আপোনালোকক আমি দেখুৱাইছোঁ বানে এক ভয়ংকৰ ৰূপ লৈছে। আৰু এনেদৰেই প্ৰতি বছৰে কিন্তু তেওঁলোকে বানৰ কবলত পৰে এইবোৰ অঞ্চল। আৰু এইবোৰ অঞ্চলত কেৱল মাত্ৰ নেতা আৰু মন্ত্ৰীসকলে আহি তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে কিন্তু তেওঁলোকে বানৰ সমস্যাৰ পৰা তেওঁলোকে পৰিত্ৰাণ আজিলৈ পোৱা নাই। এই মুহূৰ্তত স্থানীয় লোকসকল আছে তেওঁলোকৰ ভাষ্য আমি ল'বলৈ যত্ন কৰিম। তেওঁলোক যিহেতু আমাৰ সৈতে উপস্থিত আছে ND24 দৰ্শকক আমি দেখুৱাইছোঁ এইসকল বানাক্ৰান্ত লোকসকল আমাৰ সৈতে উপস্থিত আছে স্থানীয় লোকসকল আছে তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব প্ৰতি বছৰেই আপোনালোকে এনে সমস্যা? গত বছর আমরা নদীটা ভাঙ্গিয়া রাস্তাটা ভাঙ্গিয়া গেছে জল ঢুকছে মন্ত্রী আইলা MLA আইলা কেউ কিছু রাস্তা কিন্তু আমরা কাজ করিয়া দেয় না খালি হয় বড় স্কিম আছে স্কিম হইব কাজ হইব কিন্তু মন্ত্রী আইলা মন্ত্রী আমরা ধিক্কার জানাই যে এত ব্যর্থ মন্ত্রী এক বছর তাই নিয়ে দেখার পর 15 দিন শুরু হইব কাজ আজ পর্যন্ত কাজ শুরু হইল না। MLA হইলে কাজ শুরু হইব খ্রিস্টান তো ভালোভাবে সাথে গেলাম পেট হইলা পেটও দেও পেট দেও সপ্তাহ দিলাম কোনো কাজের লোকে কাজ আমরা রয় না ওটা আমরা কথা। কত পরিবার আজকে এদিকে এই গ্রামে আছে 70-80 পরিবার আছে নিচে অনেক মানুষ আছে 700-800 পরিবার হইব জলবন্দী। এইখন অঞ্চলৰ যিসকল লোকসকল আছে তেওঁলোকে এই মুহূৰ্তত জলবন্দী হৈ আছে আৰু ঘৰৰ ভিতৰত তেওঁলোকে আবদ্ধ হৈ আছে। আপোনালোকক আমি ND24 দৰ্শকক দেখুৱাইছোঁ এই গান্ধাইমুখ যি এলেকাসমূহ আছে এই গান্ধাইৰ যি এলেকাসমূহ আছে এই গান্ধাৰ এলেকাৰ যি দৃশ্য এই দৃশ্য এক ভয়ংকৰ দৃশ্য লৈছে বানে। আৰু আপোনালোকে যিখন দৃশ্য দেখিছে এয়া হৈছে লংগাই নৈ আৰু যিখন লংগাই নৈৰ বাঢ়নী পানী একেবাৰে বুঢ়াই পেলাইছে এই বিস্তীৰ্ণ অঞ্চল। আৰু এইখন বিস্তীৰ্ণ অঞ্চল প্ৰতি বছৰে কিন্তু তেওঁলোকে এনেদৰে সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। আৰু এক ভয়ংকৰ দৃশ্য আপুনি দেখিব পাইছে এগৰাকী লোক তেওঁ ঘৰৰ পৰা ওলাইছে কেনেকৈ তেওঁ বানৰ পৰা এনে পানীৰ মাজতে তেওঁ খোজকাঢ়ি আহি আছে তেওঁ কিবা কামলৈ যাব পাৰে যাৰ বাবে তেওঁ ঘৰৰ পৰা ওলাইছে আৰু যাৰ ফলতে কিন্তু তেওঁ এনেদৰে পানী পাৰ কৰি আহিব লগা হৈছে আৰু আহি তেওঁ যাব লগা হৈছে। আৰু এনেদৰে এই ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে শ্ৰীভূমিৰ যি চহৰ গ্ৰাম সকলোতে গাঁও চহৰ সকলোতে আমি কেৱল মাত্ৰ চহৰ বুলি ক'লে ভুল হ'ব কেৱল চহৰ নহয় চহৰ গাঁও সকলোতে এই মুহূৰ্তত আপোনালোকক আমি গাঁৱৰ দৃশ্য দেখুৱালোঁ। এয়া হৈছে গান্ধাই আৰু গান্ধাই গাঁৱৰ যি দৃশ্যসমূহ এই দৃশ্যসমূহ আপোনালোকে দেখিছে একেবাৰে বুঢ়াই পেলাইছে গাঁৱৰ বিভিন্ন অঞ্চল। শ্ৰীভূমিৰ পৰা ৰোহন মালাকাৰৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।